আহিছে নি দুজন ডাঙৰীয়া বাপৰে এই দুজন ডাঙৰীয়া আহিছে আপোনালোক সকলোকে নমস্কাৰ জনালোঁ আৰু ৰুচেৰা বেগমৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। এতিয়া কথা হ'ল যে মই যিটো ভিডিঅ' বনাইছোঁ সেই ভিডিঅ'টো মই দুখাৰমান কৈছোঁ যে ল'ৰা ছোৱালীহালে যে ডাঙৰীয়া আহিছোঁ কৈছে, গতিকে সেইটো আপোনালোকে বেয়া নাপাব কোৱাৰ কাৰণে, কিয়নো এতিয়া চবতে সেইটোৱে ওলাইছে, সৰু হওক ডাঙৰ হওক চবেই একেটা কথাকে ক'বলৈ ধৰিছে আৰু গতিকে সিহঁতি সেইটো শিকি ল'লে। গতিকে সেইকাৰণে এতিয়া আহি পেলাই যে কৈছে আমি ডাঙৰীয়া আহিছোঁ আঁতৰি দিওঁ, গতিকে সেইটো মই অকণমান দি দিছোঁ, আপোনালোকে বেয়া নাপাব দিয়াৰ কাৰণে। গুৰ দিয়া পিঠা, তিল পিঠা আৰু পকৰি। আৰু নাতিকেইটা আহিছে যেতিয়াতো সিহঁতক আৰু মুৰ্গী এটা মানে কাটি খুৱাবই লাগিব। আচলতে সিহঁতি মানে ইয়ালৈ আহিলে সিহঁতক কুকুৰা বা ব্ৰইলাৰ বুলি কোনো কথা নাই যেনিবা, কিন্তু লগত মানে সিহঁতক পোলাও লাগিবই খাবলৈ। গতিকে সিহঁতি আহিছে যেতিয়া পোলাও কেইটামান বনাইছোঁ আৰু মুৰ্গী এজনী কাটি লৈছোঁ, এনেকৈ বনাইছোঁ। এতিয়া বনোৱাখিনি বেছিকৈ নেদেখাওঁ, সদায় দেখাই থাকোঁ, এনেই অকণমানকৈ দেখাই দিছোঁ আৰু। আৰু এটা নতুন ৰেচিপি আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে ভালকৈ মন দি চাই ল'ব। সদায় বনোৱাটো দেখুৱাই থাকোঁ, আজি অকণমান বেলেগ ধৰণে বনাইছোঁ। এইটো কোমোৰা, এইখিনি চয়াবিন দি পেলাই কোমোৰাখিনি বেলেগকৈ বেলেগকৈ বনাইছে। আৰু কোমোৰা পকৰিও বনাব, পকৰিটো আপোনালোকক দেখুৱাম। এতিয়া মানে চয়াবিন দি যিখিনি কোমোৰা বনাইছে সেইখিনি কেনেকৈ বনাইছে বা মছলাখিনি কি দিছে সেইখিনি ভালদৰে মন কৰিব। আচলতে মছলাখিনিৰ ওপৰতে বস্তুটো সোৱাদ হয় বা টেষ্ট হয় খাবলৈ। গতিকে মছলাখিনি চাওক, আৰু সেনেকৈ মিক্সিত মাৰি লৈছে গোটেই মছলাখিনি, আৰু পাচলিখিনি এনেকৈ ফ্ৰাই কৰি লৈছে, আধা ফ্ৰাই কৰি লৈ পেলাই এনেকৈ বনাইছে। আৰু খাবলৈ কিন্তু বহুত সোৱাদ লাগিছে, দেখিবলৈও ধুনীয়া লাগিছে, কিন্তু খাবলৈও বহুত সোৱাদ লাগিছে। আপোনালোকে এবাৰ বনাই চাই লওকচোন, খাই চাওক বনাই পেলাই, তেতিয়া পাব যে সঁচাকৈ বহুত ভাল লাগিছে। কেতিয়াবা সুদা চব্জি বনালেও বহুত ভাল লাগে বনাব জানিলে মানে নিয়মমতে। গতিকে এনেকৈ এবাৰ বনাই খাই চাব, আৰু লাষ্টত চাব পকৰিটো কি ধৰণে বনাইছে। আপোনালোকে পকৰি বনোৱাটো শিকি ল'ব। এনেইতো বেচন বা কিবা বেঙেনা পকৰি এইবিলাকতো বনাওঁ, কিন্তু কোমোৰা পকৰি যদি আনকালে নাই বনোৱা, গতিকে আজি চাই লওক আৰু বনাই পেলাই এনেকৈ খাই চাবচোন কেনেকুৱা লাগে খাবলৈ। আৰু মোৰ যিহেতু ডাঙৰ ছোৱালীজনী আহিছে ঘৰলৈ, তাই মানে বটল দুটামান দেখিলে আৰু তাই লগালগ মানে ৰং কৰিবলৈ লাগি গ'ল। তাই এনেকৈ ৰং কৰে, টেমা বটল যি পায় আৰু এনেকৈ ৰং কৰে। এইকেইটা চব তেনেকৈ বনাই পেলালে ইমান ধুনীয়াকৈ।